वेलकम बैक टू माय निब्लग। तो इमान दिने जोहाटत হৈ থকা মানে 4 দিনে হৈ থকা অধিবেশনৰ আজি লাষ্টৰ দিন হয়। তো ভাবিছো আজি আপোনাক অলপ পৰিবেশটো দেখাও, মানে লাষ্টৰ কাৰ্যখনি আজি কি হ'ব দেখাব আহিছো মানে, ঠিক আছে। তো চাওক এইফালে আৰু ইয়াৰ পৰা 1 কিলোমিটাৰ মান দূৰ আছে। তো কালি মই যেটো ভিডিও বনাইছিলো তো তাত দেখিছিলে আপোনালোকে বহুত বেছি ভিৰ আছিল মানে গাড়ীত। তো আজি সেই ভিডিওটো দেখা নাই বাৰু। তো বলক দেখাম পৰিবেশখিনি কি হয়, তো চাই থাকক। আৰু চাওক এইফালে গেট পাই গলো। তো এতিয়া মানে ভিৰটো বহুত বেছি কম, মানে আজি যেটো শেষ দিন হয়। তো আছে বাৰু কিছুমান এইফালে সাৰ্ভিসৰ যদি গৈ আছে মানুহ কিছুমান। তো বলক ডাইৰেক্ট ফোনটো লগ পাই দেখাই আছে আপোনাক কিমান কি মানুহ হয় লাষ্টৰ দিনা। গাইস এতিয়া চাওক ভিৰ ষ্টাৰ্ট হৈ গ'ল এইকনৰ পৰা, কাৰণ আমি পালো আৰু এখন মেইন গেট আগত আছে। তো চাওক এতিয়া ভিৰ পুৰা মানে সংগৰংগ অধিবেশন বুলি ক'লে বহুত দূৰ দূৰৰ পৰা মানুহ আহে, যেটো সেইকাৰণে ভিৰটো বেছি হয় মানে। তো চাওক আজি লাষ্টৰ দিনা যদিও মানে মানুহ এতিয়াও মানে ভিৰ কমা নাই। এতিয়া মই আছো ভিতৰত, মানে এতিয়া শেষৰ দিনা মানে বহুত বেছি মানুহ চাব পাৰি। চাৰিওফালে চাওক, এইফালে যিমান দূৰলৈকে দেখিছে সিমান দূৰলৈকে মানে মানুহ হয়। আপোনালোকে দেখিলে মানে আমি বহুত লাকি হয়, কাৰণ এইটো পৰিৱেশ মানে সকলোৱে দেখিবলৈ নাপায়, মানে একদম শেষ পৰ্যায় হয়তো। তো ইয়াৰ পৰা এতিয়া মানে তেজপুৰৰ কাৰণে দেখিলে আপোনালোকে বহুত বেছি ধুনীয়া পৰিৱেশ আৰু মানুহবোৰ বহুত বেছি দুখত আছে। অহা বছৰলৈ যিহেতু সংঘৰংগ অধিবেশন তেজপুৰত হ'ব, তো সেইকাৰণে ইয়াৰ ভাগৱত ভাগ মানে এনেকৈ ভাগৱত ভ্ৰমণ কৰি পেলাই তেজপুৰলৈ লৈ যোৱা হ'ব। আৰু এতিয়া মই আপোনালোকক গোটেই ৰফ লিখখিনি দেখাম, মানে তেতিয়া আপোনালোকে ভালদৰে বুজি পাব। আৰু এইখিনি কাৰ্যসূচী চাবলৈ বহুত দূৰ দূৰৰ পৰা মানুহ আহিছে, চাব পাৰে আপোনালোকে। এইফালে পুৰা গেটলৈকে মানুহ ভিৰ মানে। তো এইখিনি কাৰ্যসূচী বহুত মানুহে সুখ কৰে, বহুত মানুহে দুখ কৰে, কাৰণ ইমান দিন যিহেতু 4-5 দিন ধৰি ইয়াত মানে ইয়াৰ কাৰ্যসূচী হৈ আছিলে।